प्रथमे सदৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি গোটাই অসমত তথা ভাৰতবৰ্ষৰ আদিবাসীসকলে আজি শুক্ল পক্ষ একাদশী কৰম পূজাত সকলোকে ধন্যবাদ শুভেচ্ছা জনাইছো। তাৰ লগতে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি কৰম পূজা উদযাপন কৰিছোঁ আমি। আৰু উদযাপন কৰাৰ লগতে আজি অসমত বসবাস কৰা আদিবাসীসকলক আজি মাটিপাট্টা জনজাতিকৰণ আৰু নিজৰ আদিবাসী পৰিচয় যেটো নামাকৰণ হ'ব লাগিছিল হেতু আজিলৈকে চৰকাৰে কিন্তু দিয়া নাই। গতিকে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ আদিবাসীসকলক যি দাবী মূল্য যেটো মূল দাবী সেই মূল দাবীখন অতি শীঘ্ৰে পূৰণ কৰাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দাবী জনাইছোঁ। তাৰ লগতে আদিবাসীসকলৰ যিখিনি মাটি আজি গাঁৱত বা বাগিচা অঞ্চলত বসবাস কৰি আছে, বসবাস কৰি থকা পিছতো আদিবাসীসকলে 1 ইঞ্চিও মাটি পাট্টা প্ৰদান নকৰিলে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ তাৰ কাৰণে ধিক্কাৰ জনাইছোঁ। আজি আমাৰ জাতীয় উৎসৱ আদিবাসী জাতীয় উৎসৱ আজি আমি চৈবুৰী চাহ বাগিচাৰ নিষ্পত্তি লাইন খেলপথাৰত ধুবুৰী জিলাৰ আজি আমি 21তম কৰম উৎসৱ বা তথা কৰম পূজা কৰি আছোঁ আৰু অসমবাসীক বা তথা আমাৰ আদিবাসী সমাজক অশেষ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ছুটি পাইছোঁ, আমি বাগান ছুটি পাইছোঁ বা অল অসম বন্ধ দিছে। অসম চৰকাৰক ইয়াত মানে ধন্যবাদ দিম। লগতে ধন্যবাদ দেওয়ার লগতে আমি কব বিচাৰিছোঁ ছুটি তো দিছে ঠিকই আছে, ছুটির নামত আজি আমি যেটো পাব লাগে পূজাৰ এটা ফান্ড দিব লাগে, যেহেতু অল অসমত গোটাই অসমত আমাৰ আদিবাসী 1 কৰড় 40 লাখ আছে, যেহেতু আজি সব মানে বাগানৰ ঠাইত হৈ আছে। তো আজি এই বাগানৰ যেহেতু হৈ আছে আমাৰ বাগানৰ কম হাজিৰা হিচাপত আমি যেনে তেনে টকা পইচা আমি গট কৰি আমি আজি পূজাটো কৰিব লগা হৈছে। অসম চৰকাৰক আমি অনুৰোধ বা জনাও যাতে আমাৰ এটা পূজা ফান্ড কৰম পূজা ফান্ড এটা বনাই বুলি আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।